সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। জীবন সারথি সিয়ে দিয়ে আশারে ননি প্রেমে প্রতিবাদ জীবন প্রেমে প্রতিবাদ জীবন অভিনয় করে যাও দুঃখত হাহি যাও ব্যথাবোৰ বুকুতে লুকুৱাও প্রতিবাদরে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন। পৃথিৱীৰ প্ৰত্যেকজন গিৰিয়েকৰ বাবে তেওঁলোকৰ ঘনীয়েকবোৰ সদায় আতংকই হয়। ঠিক আছে মই মাক কৈছো ৰ'বা। মা তই কিবা প্লেন কৰি আছে নেকি ঘৰৰ মাতে? কৰিছ যদি মোক ক, মই যি কৰিব লাগে তাকে কৰিম। মই মৰি যোৱাৰ পিছত তইতো টেনশ্যন ল'বই লাগিব। তহঁত গোটেই কেইটাই মই অসমত থকাকলৈ ইমান আপত্তি কিয় কৰি আছো? আৰে মোৰ লাইফ হয়, মোৰ জিন্দগী হয়, মোক জীয়াবলৈ দে না যেনেকৈ মন যায়। তোক কোনে তোৰ মতে জীয়াই থাকিবলৈ মানা কৰিছে? কপালৰ লিখনবোৰ আগতে গম পাব নোৱাৰে নেকি ঘৰৰ মাতে? পাৰি, কিয় নোৱাৰে? তেনেকুৱা মানুহৰ ওচৰলৈকে যাব লাগিব। কিন্তু তেনেকুৱা মানুহ ক'ত আছে? ঠিক আছে দে, মই বেংগলোৰ যাম, কিন্তু বেংগলোৰ যোৱাৰ আগতে মোৰ নিপামণি ভণ্টিৰ বিয়াখন পাতি দি যাওঁ ন। ঐ নিয়ৰ, মই কৈ দিছোঁ কিন্তু তই এনেকৈ বাৰে বাৰে জোকাই নাথাকিবি, মোৰ খং উঠি যাব কিন্তু। আৰে তোৰ খঙো আছে নেকি? হা দেচোন ওলা খংটো ওলা না। আৰে নিপামণি ভণ্টিৰ কিমান খং আছে সেইটোতো চাব দে। মোক ঠাট্টা কৰিবলৈ ঠিকেই শিকিলি ৰ, কিন্তু নিজৰ জীৱনটোত যে ভাল কিবা এটা সিদ্ধান্ত ল'ব লাগে সেইটো হ'লে নিশিকিলি। আৰে ভাল সিদ্ধান্ত কি ল'ব লাগে? তহঁতবোৰ দেখোন আছয়, মই মোৰ কাম কৰি গৈ আছো, আৰু তহঁতবোৰ থাকোঁতে মই ইমান কি চিন্তা কৰিব লাগে? সেইকাৰণে মই নিজৰ কথা চিন্তা নকৰোঁ। এতিয়া এই বন্ধুত্বৰ কথাটো কৈ মোক চেণ্টিমেণ্টেল কৰি কথাটো কিদৰে ঘূৰাব চেষ্টা কৰিছে চাহি। হে তই কিন্তু মস্ত চালু মাল আছ দেই। মই চালু নহয় নিপন, মই চালু হোৱা হ'লে মোৰ জীৱনটো এটা বেলেগ লেভেলত থাকিলহেঁতেন। সেইটো কাৰণেতো মই কৈ আছোঁ, তোৰ জীৱনটো আকৌ এবাৰ গঢ়ি ল। বহ নিয়ৰ, তই মোক এতিয়াও ভুল বুজি আছ নহয়? নাই, মই তোক একো ভুল বুজি থকা নাই। মই মোৰ জীৱনটোৰ লগতহে যুঁজি আছোঁ। আমি তোৰ লগত আছোঁ, তই অকলশৰীয়া নহয়। নিপন আছে, মই আছোঁ, শৰ্মাদা আছে, আমি বন্ধুবোৰ তোৰ লগত সদায় থাকিম। নালাগে, তহঁতৰ হেল্পৰ মোৰ কোনো দৰকাৰ নাই। মই যি কৰিম অকলে কৰিম, মোৰ ৰাস্তা বেলেগ, তহঁতৰ ৰাস্তা বেলেগ। তই কি পাগল হলি নেকি? তই ইমান জেদি ল'ৰা কেতিয়াও নাছিলি নিয়ৰ। ইমান দিনে এটা কথাতে লাগি আছ। মই তোক ক্ষমা খুজিছোঁ দেখোন। তই মোক ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাছিলে। বাৰু পুৰণা কথাকে বাৰে বাৰে পাতি নাথাক।
কিন্তু তই এটা কথা জানি ল তই বিচাৰিলেও বা নিবিচাৰিলেও আমি তোৰ লগত সদায় থাকিম আহিছোঁ আৰু এটা কথা এটা ৰিকুৱেষ্ট মোৰ ভুলৰ কাৰণে তই শৰ্মাদা আৰু নিপনক নিজৰ জীৱনৰ পৰা আঁতৰ নকৰিবি সিহঁতৰ একো ভুল নাই ভুল মোৰহে আছিল প্লিজ নিজৰ যত্ন ল'বি আৰু মাকো ভালকৈ চাবি বাই ঐ কি সপোন দেখি আছ সপোন দেখা নাই পৰীৰ কাৰণে যে মোৰ আৰু নিয়ৰৰ যে কাজিয়া হৈছিলে সি মোক নামাতাকে আছিলে সি প্ৰথম মাতাৰ দিনা সেইদিনাৰ দিনটো মনত পেলাই আছিল হ'ব দে এনেও নিয়ৰে আৰু তোক দুদিনমানৰ পিছত নামাতিবই এই কি ফাল্টু কথা কৈ থাক দে 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 তই কথাবোৰ ভাবি চিন্তি থাক মই ৱাছৰুমৰ পৰা আহি আছোঁ থেংক গড তই যে মোক মাতিছ মইতো ভাবিছিলোঁ ই মোক কেতিয়াও নামাতিব বুলি তোক কিন্তু মানিব লাগিব তই মানুহক যিমান ভাল পাব পাৰ বেয়াও সিমানেই পাব পাৰ হ'ব দে বাদ দে এতিয়া আৰু সেই পুৰণি কথাবোৰত লাগি থাকিব নালাগে যি হ'ল হ'ল আৰু ন আৰু আমাৰ বন্ধুত্ব কিবা ইমান কমজোৰি নেকি যে অকণমান বেয়া পালে গোটেই জীৱনৰ কাৰণে নমতাকে থাকিম আৰে তই জাননে নাই মই তাক কিমান ক্ষমা খুজিছোঁ বাবা মই চব জানো চব হ'ব দে আহাৰ পৰা তই বকি আছ নিয়ৰ তই কি মোক একো নকৰ নেকি মানে তই মোক কেতিয়াও বেয়া পাই আছ নেকি তোক মই বেয়া পাই থাকিলে মাতো নেকি বেয়াটো তইহে পাই আছ চাগে মোক তোক মই মানসিকভাৱে বহুত কষ্ট দিছোঁ পাৰিলে মোক ক্ষমা কৰি দিবি আৰে তাক মই ক্ষমা খুজি আছোঁ সি আকৌ মোকে ক্ষমা খুজিছে হয় এনেকৈ হ'লে কিন্তু মই তাক সঁচাকৈ বেয়া পাম দেই বে তহঁতৰ ফূৰ্তি দেখি মোৰ কান্দোন আহি যাব বে এই নিম্বা নিপিবিলাকে যে এঘণ্টা আগত ব্ৰেকআপ কৰি এঘণ্টা পাছত আকৌ পেটচাপ কৰে তেনেকুৱা হৈছে দুইটা লিপ কিছ দুটামান কৰি লওঁ এতিয়া লিপ কিছ পাৰি ন অঁ পাৰি দে বে কি কৰিছ বে নিলজ্জ হয় বে তহঁতে বে এই মোক বলৎকাৰ কৰি দিছ বে তহঁতে বে এই আজি মোৰ বিৰাট ফূৰ্তি লাগিছে ৰে মজা বে এনেকে থাকিব লাগে গম পাইছ নহয় এনেকে থাকিব লাগে এনেকে থাকিব লাগিব আজিৰ পৰা সঁচাকে সঁচানে অঁ আৰু দিওঁ নেকি এটা এইবিলাক নকৰিবি হেল্ল' কি তুমি যে কৈছিলা তোমাৰ কেইখনমান কিতাপ কিনিবলগীয়া আছিলে লিষ্টখন দিবা মই কিনি আনিম দাদা কথা এটা কওক মোৰ বাবে আপুনি বহুত কৰিছে আৰু কৰিব নালাগে আপুনি অলৰেডি ইমান প্ৰব্লেমছত আছে আৰু মই একেবাৰে নিবিচাৰোঁ যে মোৰ বাবে আপোনাৰ সমস্যাবোৰ আৰু বাঢ়ি যাওক গতিকে মই কথা এটা ভাবিছোঁ প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন পিৰি এই কাপটো লৈ যোৱাচোন
দাদা মায়ে কৈছিলে মই ইয়াত থকাৰ বাবে হেনো পুলিচে আপোনাক সোধপোছ কৰিছে আৰু মোকো হেনো থানালৈ লৈ যাবলৈ কৈছে মা আকৌ তোমাক এইবোৰ কথা কিয় ক'লে বহাচোন শুনা তুমি এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে তুমি মাত্ৰ নিজৰ পঢ়া শুনাত ধ্যান দিয়া আৰু তুমি যে কৈছিলা তোমাৰ কেইখনমান কিতাপ কিনিবলগীয়া আছিলে লিষ্টখন দিবা মই কিনি আনিম দাদা কথা এটা কওঁ মোৰ বাবে আপুনি বহুত কৰিছে আৰু কৰিব নালাগে আপুনি অলৰেডি ইমান প্ৰব্লেমছত আছে আৰু মই একেবাৰে নিবিচাৰোঁ যে মোৰ বাবে আপোনাৰ সমস্যাবোৰ আৰু বাঢ়ি যাওক গতিকে মই কথা এটা ভাবিছোঁ মই ইয়াত আৰু নাথাকোঁ মই য'ৰ পৰা আহিছিলোঁ আকৌ তালৈ উভতি যাম চোৱা মই তোমাক কিবা কৈছোঁ নাই মায়ে কিবা কৈছে নাই কোৱা ন তেন্তে তুমি এইবোৰ কথা চিন্তা কৰি নাথাকিবা কি অসুবিধা কি সুবিধা সেইবোৰ কথা মই ভাবিম তুমি কেৱল মাৰ যত্ন লোৱা মোৰ বাবে সেইখিনি কৰিলেই যথেষ্ট আপোনাৰ বাবে যদি কেতিয়াবা মই মোৰ জীৱনটো দিব লগা হয় মইতো হাঁহি হাঁহি মৰি যাম হ'ব দে পোৱালি ক'ৰ পৰা যে ইমান ডাঙৰ ডাঙৰ কথা কোৱা স্বভাৱটো পালি তই মোৰ কাৰণে মৰিব নালাগে যদি মোৰ কাৰণে সঁচাকৈ কিবা এটা কৰিব মন আছে তেন্তে হাঁহি হাঁহি জীয়াই থাক $1 লাখ চাকৰি তেনেহ'লে চাহ গজা কিয় খাম ডিস্কো যাম নাই নাই ডিস্কো নাযাওঁ দেউতাই গম পালে বেয়া পাব আৰু মই চাকৰি জইন কৰা এমাহৰ পিছতহে দৰমহা পাম দৰমহা পোৱাৰ পিছত ঘৰলৈ আহি তহঁতে যেনেকৈ বিচাৰো তেনেকৈ পাৰ্টি দিম দে কিন্তু এতিয়া মই সেই আগৰ নিয়ৰটোৱে হৈ আছো পকেট খালী আৰে ভাই আমাৰনো কোন চা তোৰ এই থৈলা ভৰ্তি হৈ আছে তই কচোন আমিও তোৰ দৰে একেই নে কি কওঁ ইয়াৰ এটা পাৰ্থক্য আছে ই দেউতাকে কোৱা মতে পঢ়া শুনা কৰি আজি $1 লাখ চাকৰি পাব পৰা হ'ল আৰু আমি এতিয়া সেই আগৰ নিচিনাকে ফপৰা কুকুৰকেইটাৰ নিচিনাকে বেলেগৰ মুখলৈ হাত মুখ মেলি চাই আছো তহঁতে এনেকৈ কিয় কওঁ চবে ভাল নালাগে নহয় তই বেলেগ চাই বুজিছ কিন্তু সঁচা কথাটো সেইটোৱে আমিহে একো কৰিব নোৱাৰিম আৰে ভাই আমাৰ কেইটাও যদি ইয়াৰ বাপেকৰ দৰে টকা কেইটামান মেনেজ কৰি দিব পাৰিলেহেঁতেন ঐ এক ছেকেণ্ড ৰ এই তই বাৰে বাৰে মোৰ দেউতাই মেনেজ কৰাৰ দৰে বুলি কৈ কি বুজাব বিচাৰিছ বাদ দে না নহয় বাদ দে কালি দেউতাক সুধিলি আলহী আহিছিলে সুধিবলৈ চান্স নাপায় তই কচোন চা আচলতে শুনা কথা তোৰ দেউতাৰে আচলতে এনে অশান্তিৰ সৃষ্টি কিয় কৰিছ বিষ্ণু ৰচোন বন্ধুৰ মাজত এইবোৰ বেয়া ইয়াক ক'বলৈ দে ক আৰে ক'লেতো কাজিয়া হ'বই এনেকে হ'লে কিন্তু মই আৰু নাহুদে কৈ দিছোঁ সি একো কৰিব নোৱাৰে মোৰ মতে কিন্তু তাৰ একো দুখ নাই তাৰ চকুত দেখিছোঁ মই সি মোৰ বাবে কিমান কি কৰিব পাৰে বিষ্ণুক লগাই তোৰো ব্ৰেইন ৱাছ কৰালে তেন্তে ভাব সি কিমান কি প্লেনিং কৰিব পাৰে মোক যুক্তি দি নাথাকিবি পৰি এটাই কথা কাইলৈ গৈ তাক লকপৰ পৰা বাহিৰত ওলাই আন এই কেছটো কিন্তু কোৰ্টলৈ যাব নালাগে তই তাৰ বাবে কিয়নো ইমান কৈ আছ যাতে আমি ভুল নকৰোঁ সেইকাৰণে কৈ আছোঁ আনে ভুল কৰক কিন্তু আমি ভুল কৰিব নালাগে বৰ্তাৰ দৰে তোকো মাৰি পেলোৱালৈ ৰখি থাকিব লাগিব চব সহ্য কৰিম তোক অনিষ্ট কৰিবলৈ চেষ্টা কৰাটো কিন্তু কেতিয়াও সহ্য নকৰোঁ কিন্তু আগতকৈ যথেষ্ট সলনি আছে ইমান শান্ত আৰু ধৈৰ্যশীল নিয়ৰক মই কিন্তু আগতে কেতিয়াও দেখা নাছিলোঁ আচলতে এই ৰূপটো বৰ ভয় লগা
জীৱনে মোৰ বহুত পৰীক্ষা ল'লে হৈ গ'ল আৰু নিদিও পৰীক্ষা মই এতিয়া ৰিজাল্ট লোৱাৰ সময় এয়া তোৰ এই ৰূপটোলৈকে মোৰ ভয় লাগে তই যেতিয়াই চেলেঞ্জিং মুডত আহ তেতিয়াই কিবা নহয় কিবা এটা অথন্তৰ হ'বই প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন নিয়ৰ কিন্তু এবাৰ মানিব লাগিব কিছু ধৈৰ্য ধৰিছে আৰু এটা কথা মন কৰিছনে সি কিন্তু আগতকৈ যথেষ্ট সলনি আছে ইমান শান্ত আৰু ধৈৰ্যশীল নিয়ৰক মই কিন্তু আগতে কেতিয়াও দেখা নাছিলোঁ আচলতে এই ৰূপটো বৰ ভয় লগা মানে মই বুজা নাই শৰ্মাদা আচলতে এইটো তই তাৰ বাহিৰৰ ৰূপটোহে দেখিছ তাৰ মন মগজুৰ ভিতৰত কি হৈ আছে তই সেইটো দেখা নাই কথাটো হয় কি হৈ আছে তাৰ মন মগজুৰ ভিতৰৰ আৰু বাহিৰৰ মানুহটোৰ ৰূপটো সম্পূৰ্ণ ওলোটা ভিতৰি সি মানুহটো জ্বালামুখী হৈ আছে কেতিয়া কোন মুহূৰ্তত বিস্ফোৰণ হৈ যায় তাৰ একো ঠিক নাই আৰু কাক ক'ত কেতিয়া জ্বলাই ছাৰখাৰ কৰি পেলাব সেইটো ঠিক নাই তেনেহ'লে কথাটো চোন বৰ বেয়া হৈছে শৰ্মাদা য়েছ এতিয়া আমি এইটো চিন্তা কৰিব লাগিব যে নিয়ৰক আমি কেনেকৈ অকণমান নৰ্মেল কৰি ৰাখিব পাৰোঁ নিপন তই ইমান ভয় নকৰিবি এতিয়া মই যি কৰিম চব ভাবি চিন্তি হিচাপ নিকাচ কৰিম জীৱনে মোৰ বহুত পৰীক্ষা ল'লে হৈ গ'ল আৰু নিদিও পৰীক্ষা মই এতিয়া ৰিজাল্ট লোৱাৰ সময় এয়া তোৰ এই ৰূপটোলৈকে মোৰ ভয় লাগে তই যেতিয়াই চেলেঞ্জিং মুডত আহ তেতিয়াই কিবা নহয় কিবা এটা অথন্তৰ হ'বই চানিব মই মোৰ দেউতাক হেৰুৱালোঁ পৰীক হেৰুৱালোঁ দেউতাৰ অন্তত বডিটো বিচাৰি পাইছোঁ জানো কোনোবাই দেউতাৰ হত্যা কৰিছে বুলি কিন্তু পৰীটো তাইতো এতিয়ালৈকে ক্লিয়াৰেই হোৱা নাই তাই জীয়াই আছে নে আমাৰ মাজৰ পৰা তাই নোহোৱা হৈ গ'ল মাৰ মেণ্টেল কণ্ডিশ্যনটো জানাই জীয়াই আছে কিন্তু এয়া ভাল এয়া বেয়া আৰু বৰষা তাই এতিয়ালৈকে মোলৈ ৰৈ আছে সেইটো কাৰণেতো কৈছিলোঁ তই কথাবোৰ আকৌ এবাৰ ভালকৈ নতুনকৈ ভাবি চাব লাগিছিল মই জানো তোক ভগৱানে বহুত কষ্ট দিছে কিন্তু মোৰ এনেকুৱা এটা বিশ্বাস আছে ভগৱানে তোক এদিন বহুত সুখ দিব আজি তোৰ বাবে মোৰ এই মৰম প্ৰেম ভালপোৱাৰ এইবোৰ একো প্ৰয়োজন নাই নিয়ৰ কিন্তু এটা দিন আহিব যোনদিনা মোৰ এই মৰম প্ৰেম ভালপোৱাৰ তোক প্ৰয়োজন হ'ব মই তোক বৰ কৰিবলৈ অহা নাই নিয়ৰ আৰু মনত ৰাখিবি তোক মই কেতিয়াও ফোন নকৰোঁ আৰু তোক যদি শক্তিশালী হোৱাত কিবা সহায় লাগে মোক কবি মই আছোঁ জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ
লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি